আছে যে ভাৰতীয়ৰ মাজত বিশেষভাৱে যুৱ প্ৰজন্মৰ মাজত কিদৰে ভাৰত বিৰোধী এটা বা বৰ্তমান যি ব্যৱস্থা আছে ছিষ্টেমৰ বিৰুদ্ধে কেনেকৈ যুৱ প্ৰজন্মক এই ছিষ্টেমৰ এই নেৰেটিভত সংলগ্ন কৰিব পাৰে। যি নেৰেটিভ যি ছিষ্টেমৰ কথা তেওঁলোকে কয় সেই ছিষ্টেম সেই নেৰেটিভে দেশৰ একতা অখণ্ডতালৈ ভাবুকি কঢ়িয়াই আনিছে। গতিকে আমি আজি বিশেষভাৱে যুৱ প্ৰজন্মৰ মাজত আমি এটা ৰাষ্ট্ৰবাদী এটা নেশ্যনেলিষ্ট নেৰেটিভ যাতে আমি সকলোৱে মিলি শক্তিশালী কৰিব পাৰোঁ। যুৱ শক্তিৰে মহীয়ান ভাৰতবৰ্ষ 65% আজি ভাৰতৰ জনগণৰ যুৱ শক্তি 35 বছৰৰ তলত। গতিকে যুৱ শক্তি এই যুৱকসকলে দেশৰ কাৰণে স্বাধীনতা সংগ্ৰামৰ সময়তে হওক বা এতিয়াই ঢুকি নোপোৱা দিনৰে পৰা হওক যুৱ শক্তিয়ে সদায় দেশৰ কাৰণে সংস্কৃতি ৰক্ষাৰ কাৰণে প্ৰাণ বলিদান দিছে। 18 বছৰীয়া ক্ষুদিৰাম বোস হওক 17 বছৰীয়া ভগত সিং হওক আমাৰ অসমৰ কুশল কোঁৱৰ কনকলতা বৰুৱাৰ পৰা আৰম্ভ কৰি গুমধৰ কোঁৱৰলৈকে যিসকলে দেশৰ কাৰণে প্ৰাণ বলিদান দিছে বেছিভাগৰে বয়স সেই যুৱ বয়স। গতিকে আজি যুৱ শক্তিৰ মাজত কিয় এনেধৰণৰ নেৰেটিভ এটা যে ভাৰতবৰ্ষৰ কাৰণে আমি যেন যুৱ শক্তি তেওঁলোক লাইবিলিটিছ এই ধৰণৰ এটা মানসিকতা এই ধৰণৰ এটা নেৰেটিভ দিবৰ কাৰণে চেষ্টা কৰিছে। আমাৰ কাৰণে যুৱ শক্তি হ'ল এছেট, যুৱ শক্তি সম্পদ। আৰু এই আজিৰ কথা নহয়, এতিয়া তাহানিৰ দিনৰ পৰা বেদ উপনিষদৰ দিনৰ পৰা চলি অহা আমাৰ সংস্কৃতি। গতিকে আজিৰ দিনত কিছু ৰাজনৈতিক শক্তি কিছু অসামাজিক বা ভাৰত বিৰোধী শক্তিয়ে একলগ হৈ ভাৰতবৰ্ষৰ এই যুৱ শক্তিৰ মাজত অস্থিৰতা অনাৰ প্ৰয়াস কৰিছে। গতিকে আজিৰ দিনটোত আমি সকলোৱে সংকল্প লৈছোঁ যুৱ শক্তিয়ে দেশৰ কাৰণে পুনৰ আকৌ এবাৰ মুকলিকৈ ওলাই আহিব। ভাৰতবৰ্ষৰ কাৰণে বিভিন্ন আমাৰ যি ৰাজ্য আছে ৰাজ্যসমূহত যুৱ শক্তিয়ে সেই ৰাজ্যসমূহৰ উত্তৰণৰ কাৰণে তেওঁলোকে ওলাই আহি কাম কৰিব। আৰু নিশ্চিতভাৱে দেশত যদি ব্যৱস্থা পৰিৱৰ্তন লাগে ক'ৰবাত কিবা বেয়া হৈছে সেই বেয়াৰ বিৰুদ্ধেও যুৱ শক্তিয়ে মাত মাতিব, কিন্তু দেশৰ বিৰুদ্ধে নহয়, দেশক গালি পাৰি নহয়, ছিষ্টেমৰ বিৰুদ্ধে হয়তো মাত মাতিব। ক'ৰবাত কিবা বেয়া হৈছে ক'ৰবাত কিবা হ'ব নলগা ঘটনা হৈছে তাৰ বিৰুদ্ধে কথা ক'ব যুৱ শক্তিয়ে, কিন্তু দেশক গালি পৰা দেশৰ সংস্কৃতিক গালি পৰা এই যে নতুন এটা নেৰেটিভ আমাৰ ভাৰতবৰ্ষৰ বুকুত দেখিবলৈ পাইছোঁ তাৰ বিৰুদ্ধে আমি সকলোৱে একেলগে কাম কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।